নোৱাৰো এই জন্মত আমেৰিকা লণ্ডনত যাব নোৱাৰো এই জন্মত নদী পাৰৰ বালিতে পিকনিক যাম তোমাৰ লগত নদী পাৰৰ বালিতে পিকনিক যাম তোমাৰ লগত ধেৰেং তেৰেং টাং না 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 ধেৰেং তেনে না 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 ভাইৰ বেহেনো আজি আপোনালোকে শুনিবলৈ পাব পুৱাই পুৱাই ফুল তুলবা গানটোৰ হিন্দী ভাৰ্জন আৰু গানটো লিখিছিল মিষ্টাৰ ভাসু দাদাই যিজন ইউটিউবত খুবেই ফেমাস শুভেচ্ছা থাকিল লৰা লগতে গানটো ভাল হ'ব বুলিও আশা থাকিল থ্যাংক ইউ স্যার আৰম্ভ কৰিছো सुबह सुबह फूल उठाने तुम्हारा घर में घुस गया वो ढेंग तना ना ना तंग ना 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 ढेंग तना ना 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 सुबह सुबह फूल उठाने तुम्हारा घर में घुस गया सुबह सुबह फूल उठाने तुम्हारा घर में घुस गया फूल समझकर हाथ को पकड़ा फूल समझकर हाथ को पकड़ा अरे घोपक क्या प्यार हो गया मैं दीवानी बड़े मस्तानी मैं दीवानी बड़े मस्तानी धरंग तने ताना ना 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 धरंग तने ना 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 ও ফাটাফাটি চোন ও বে ও এটো দেখোন ডিস্কো ড্যান্সাৰ গান এই মজা গালি ও মাক্সা প্ৰাইভেট ইণ্ডিয়া লিমিটেড মানুহ পাগল কৰি দিবি ৰে থ্যাংক ইউ অল অফ ইউ থ্যাংক ইউ সো মাচ তাৰ পাছৰখিনি পুৱাই পুৱাই ফুল তুলবা গানটোৰ এটা ইউনিক ভাৰ্জন তেখেতে আকৌ উলিয়াইছিলে সেয়া আপোনালোকৰ আগত শুনাবলৈ বিচাৰিছো ওহ ৰিয়েলি সুপাৰ দেখোন এটো আৰু খাতৰা হ'ব যেন পাওঁ শুনিলে গম পাই যাব ছাৰ তেন্তে এয়া মঞ্চত পুনৰ এবাৰ পুৱাই পুৱাই ফুল তুলবা গানৰ ইউনিক ভাৰ্জন আৰম্ভ হ'ব হেল্ল' 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 মাইক টেষ্টিং হেল্ল' হেল্ল' ওকে ওকে আজি কালি বুৱাৰী ইনষ্টাগ্ৰামত ৰীল বনাই আজি কালি বুৱাৰী ইনষ্টাগ্ৰামত ৰীল বনাই ছোৱালী বুলি মেছেজ কৰো আৰে হাজবেণ্ডে দি দিয়ে গালি তাই উস্তাদি হেন্দুৰ ফুটটো নলয় তাই পাখৰি হেন্দুৰ ফুটটো নলয় ধেৰেং তেনেং টানা না 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 ধেৰেং তেনে টানা না 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 পুৱাই পুৱাই চাৰ্জ দি লয় মোবাইল টিপে দিনটো আঞ্জা ভাতৰ জুতি নাই যেনকে পাৰে তেনকে খায় পুৱাই পুৱাই চাৰ্জ দি লয় মোবাইল চলাই দিনটো আঞ্জা ভাতৰ জুতি নাই যেনকে পাৰে তেনকে খায় মাংস বুলি সয়াবিনকে খায় মাংস বুলি সয়াবিনকে খায় আৰে ঘপককে হৈ গায়া হাগা তাই লেট্ৰিনত বাৰে বাৰে ঘুমাই যায় তাই লেট্ৰিনত বাৰে বাৰে ঘুমাই যায় তেৰেং তেৰে না 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 তেৰেং তেনে না 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 আমেৰিকা লণ্ডনত যাব নোৱাৰো এই জন্মত আমেৰিকা লণ্ডনত যাব নোৱাৰো এই জন্মত নদী পাৰৰ বালিতে পিকনিক যাম তোমাৰ লগত নদী পাৰৰ বালিতে পিকনিক যাম তোমাৰ লগত ধেৰেং তেৰেং না 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 ধেৰেং তেৰেং না 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 ও মাই ডগ গান 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 সুপাৰ সভি ওপৰ क्या नजारा है क्या गान गाया है सुपर 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 थैंक you so much all of you thank you so much sir সঁচাকৈ গান কিতা বৰ আকৰ্ষণীয় আছিল দে বাৰু তেন্তে এইবাৰ নিজৰ চিটলৈ গমন কৰ এতিয়া আমি ক্লাছটো আৰম্ভ কৰিম ওকে স্যার লৰাহত আজি টপিকটো নিশ্চয় গম পাইছয় আজি টপিকটো হৈছে মানুহৰ জীৱন ধাৰণৰ জীৱন প্ৰণালীৰ ওপৰত আছে হয় স্যার গম পাও মজা তেনেহলে স্যার शुरू करते हैं कि हमारा लाइफ क्यों ऐसा है মানে ৰব স্যার বুজাই আছো ব্ল্যাক বোৰ্ডত কি বেলেগ বোৰ্ড ব্ল্যাক বোৰ্ড
কথা ক'বলৈ আহে ইয়ালা ঠিক আছে তহঁতি ইয়াৰ পৰা এনজয় কৰ মই পুৰা ধুনীয়াকে বুজাই আছো দেই হ'ব দে যা ভালকে বুজাবি চিন্তা নকৰিবি এনেকা বুজাম বুজি নেপালেও বুজি পাবি ৰ ভালকে वेलकम এতিয়া আমি বুজিম যে हमारा लाइफ क्यों ऐसा है ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা অলপ ঠাই ছাৰ আপোনালোকে ব্লেকবোৰ্ডত এটা ফটো দেখিছে দেখিছো এটো হৈছে এটা বান্দৰ এক্স্যাক্টলি ছাৰ এটো হৈছে এটা বান্দৰ আৰু বান্দৰক যেতিয়া আমাৰ ভগৱান প্ৰভুৱে সৃষ্টি কৰিছিল তেতিয়া এটা শৰ্ত বান্ধি দিছিল যে তহঁতি পৃথিৱীলৈ যা হাতত 50 বছৰ মান সময় দিছো আৰু হাঁহি মাটি নাচি বাগি মানুহক এন্টাৰটেইনমেন্ট দিবি বৰ ধুনীয়া শৰ্ত দিছিলে দেই হয় ছাৰ কিন্তু বান্দৰবিলাকে ক'লে নহব প্ৰভু আমি মানুহৰ কাৰণে ইমান কষ্টকে জীয়াই থাকিব নোৱাৰো আমাক 10 পৰা 15 বছৰ সময় দিয়ক সিমান কোন সময় থাকিম আমি পুনৰ ঘূৰি আহিম আচ্ছা তাৰ পিছত আপোনালোকে এটো বেলেগ বোৰ্ডত দেখিবলৈ পাইছে এটো এটা গৰু আৰু গৰুটোক যেতিয়া ভগৱান প্ৰভুৱে সৃষ্টি কৰিছিল তাকো এটা শৰ্ত বান্ধি দিছিল কৈছিল যে তহঁতে পৃথিৱীলৈ যা লগত 60 পৰা 70 বছৰ লৈ যা আৰু তাৰ পিছতে তহঁতে মানুহৰ কাৰণে কষ্ট কৰিবি গাখীৰ দিবি হাল বাবি মুঠতে কষ্ট কৰি মানুহৰ কাৰণে সুবিধা কৰি দিবি যা তাৰ পিছত গৰুবিলাকে অমান্তি হল এনেকে নহব প্ৰভু আমি মানুহৰ কাৰণে ইমানকে কষ্ট কৰিব নোৱাৰো আমি কষ্ট কৰিম কিন্তু আমাৰ বয়সটো অলপ কমাই দিয়ক আমাক 10 পৰা 20 বছৰ দি দিয়ক তাৰ পাছতে আমি পুনৰ উভতি আহিম মৃত্যু হৈ আচ্ছা হয় বন্ধুসকল আৰু এতিয়া আপোনালোকে বেলেগ বোৰ্ডত এজন মানুহ দেখা পাইছে এইবাৰ মানুহ সৃষ্টিৰ শৰ্ত নিবাও হয় ছাৰ এইবাৰ মানুহ সৃষ্টি পৰ্বটো আহি পৰিল ভগৱান প্ৰভুৱে মানুহ সৃষ্টিৰ সময়ত এটা শৰ্ত বান্ধি দিলে তোমালোকে পৃথিৱীলৈ যোৱা কেৱল 20 বছৰৰ বাবে আৰু যিমান পাৰা শান্তিত খাই বৈ বিন্দাস এনজয় কৰি পুনৰ উভতি আহিবা বাহ মাত্ৰ 20 বছৰ কাৰণে পঠাইছিলে আমি ইফালে আকৌ এতিয়া 50 হৈ গ'লগে আমাৰ হয় বাৰু ছাৰ কিন্তু সৃষ্টিৰ সময়ত ছাৰ মানুহে এটো মান্তি নহল নহয় ক'লে নহব প্ৰভু আমাক অকণমান সময় দিয়ক কেৱল 20 বছৰ বাবে নহয় এই যে গৰুবিলাকে বান্দৰবিলাকে বয়সবিলাক এৰি দিছিলে সেই বয়সবিলাক আমাক দি দিয়ক হয় ছাৰ প্ৰভুৱে মান্তি হৈ গ'ল নো প্ৰব্লেম তোমালোকে যি বিচাৰা সেইটোৱে হ'ব সেই বুলি কৈ বান্দৰৰ বয়স গৰুৰ বয়স লগ লগাই মানুহক 70-80 বছৰ বিন্দাস জীয়াই থাকিব কাৰণে পঠাই দিলে পৃথিৱীলে আচ্ছা সেই কাৰণে ছাৰ মানুহে 20 বছৰলৈকে কোনো টেনচন নোহোৱাকে বিন্দাস খাই বৈ থাকিব পাৰে এতিয়া আমাৰ 20 বছৰ হ'বগে একো টেনচনেই নাই যি কৰে সকলো মা দেউতাহঁতে খুৱাই দিয়ে আমি স্কুল আহিব লাগে পঢ়িব লাগে খাব লাগে আমাৰ একো টেনচন নাই কাৰণ 20 বছৰটো আমাক প্ৰভুৱে বিন্দাস খাবৰ বাবে পঠাই দিছিলে যুক্তি নথকা নহয়তো বে আমাৰ আগৰ প্ৰজন্মটোৱে 20 বছৰলৈকে বিন্দাস খাইছিলে তাৰ পিছতে কষ্ট কৰিব লগা হৈছে কাৰণ তাৰ মাক দেউতাকে খুৱাইছিলে সিহঁতৰ মাক দেউতাকে খুৱাইছিলে এক্স্যাক্টলি তাৰ পিছতে যে মানুহে গৰুৰ বয়সটো লৈ লৈছিলে প্ৰভুৱে গৰুবিলাকক কিয় পঠাইছিলে কষ্ট কৰিবৰ বাবে মানুহৰ বাবে সেই কাৰণে 20 বছৰৰ পিছত নিজৰ বাবে নিজৰ পৰিয়ালৰ বাবে খাটাৰা কষ্ট কৰিব লগা হয় মানুহবিলাকে বাপ ফেলে সঁচাকে যুক্তি আছে ছাৰ তাৰ পিছতে আৰু যে আমাৰ মানুহবিলাকে বান্দৰৰ বাকী সময়ছোৱা লৈ লৈছিলে ভগৱান প্ৰভুৱে বান্দৰবিলাকক কিয় পঠাইছিলে পৃথিৱীলৈ মানুহক এন্টাৰটেইনমেন্ট কৰিবৰ বাবে নাচি বাগি ফূৰ্তি দিবৰ বাবে আৰু সিহঁতৰ বয়স লৈ লোৱাৰ কাৰণে বৃদ্ধ কালত আইতা দেউতাহঁতে নিজৰ নাতিনীয়েকক বান্দৰ দৰে নাচি বাগি হাঁহি ফূৰ্তি কৰি এন্টাৰটেইনমেন্ট দিব লগা হৈছে আচ্ছা মানুহৰ জীৱন কিয় এনেকুৱা আজি বুজি গলো মাক্সাৰ প্ৰাইভেট ইণ্ডিয়া লিমিটেড বৰ বেলেগ ধৰণে বুজালি দেই কেনে মজা বঢ়িয়া লাগিল সঁচাকে গতিকে গাইছ আপোনালোকে কেনেকুৱা লাগিলে ক'ব এয়া আছিল আজি গতিকে ইমানতে আমি বিদায় ল'ম বোলে ধন্যবাদ